মহাৰাষ্ট্ৰৰ বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰৰ বাহিৰৰ দৃশ্য এয়া। সিদ্ধিবিনায়ক মন্দিৰৰ বাহিৰত এইদৰে ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে মঙলবাৰৰ দিনটো। মহাৰাষ্ট্ৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে এইদৰে নিৰাপত্তা বাহিনী সাজু হৈ আছে। আচলতে মঙলবাৰৰ দিনটোত সমগ্ৰ মহাৰাষ্ট্ৰত বিজেপিয়ে এক অভিনৱ প্ৰতিবাদী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। এয়া সিদ্ধিবিনায়ক মন্দিৰৰ বাহিৰৰ প্ৰতিবাদৰ দৃশ্য। বিজেপি কৰ্মীৰ প্ৰতিবাদ এয়া। মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু কংগ্ৰেছ এনচিপি চৰকাৰৰ বিৰুদ্ধে এইদৰে বিজেপিয়ে প্ৰতিবাদ কৰিছে। লোক এই প্ৰতিবাদৰ বিতং তথ্য জনাৰ পূৰ্বে শেহতীয়াভাৱে কৰোনাৰ খবৰ আপুনি জানি লওক। যিকোনো মুহূৰ্তত ভাৰতে কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাক চেৰ পেলাব। এই পৰ্যন্ত আমেৰিকাত কৰোনা আক্ৰান্তৰ সংখ্যা 80,38,037 জন। ইয়াৰ বিপৰীতে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা 71,77,783 জন। আজিৰ দিনটোত দেশত নতুনকৈ 55,000 কৰোনা আক্ৰান্ত। মহাৰাষ্ট্ৰত কৰোনা আক্ৰান্তৰ সংখ্যা 10,53,000। অৰ্থাৎ সমগ্ৰ দেশৰ কৰোনা আক্ৰান্তৰ সংখ্যা 71 লাখৰ বিপৰীতে কেৱল মহাৰাষ্ট্ৰতেই কৰোনা আক্ৰান্তৰ সংখ্যা 10 লাখ। অৰ্থাৎ দেশৰ মুঠ কৰোনা আক্ৰান্তৰ 1/7 কেৱল মহাৰাষ্ট্ৰৰে। এনে অৱস্থাত মহাৰাষ্ট্ৰৰ পৰিৱেশ পৰিস্থিতি মন কৰক। এইখিনি সময়তেই মহাৰাষ্ট্ৰ বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য জানিলে আপুনি হতবাক হৈ পৰিব। বিজেপি নেতাৰ দাবী মহাৰাষ্ট্ৰৰ সকলো মন্দিৰ খুলি দিব লাগে। যোৱা মাৰ্চ মাহৰ পৰাই কৰোনাৰ বিভীষিকাৰ বাবে মন্দিৰসমূহ বন্ধ কৰি ৰাখিছে মহাৰাষ্ট্ৰ চৰকাৰে। দেশৰ অন্যান্য প্ৰান্ততো এইদৰে মন্দিৰ বন্ধ ৰখা হৈছিল, কিন্তু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে চৰ্ত সাপেক্ষে মন্দিৰ খোলাৰ অনুমতি দিছে। কিন্তু তৎসত্ত্বেও মহাৰাষ্ট্ৰৰ কথাটো বাদেই দিয়ক, এইখন গুৱাহাটী মহানগৰীৰে বহুকেইটা মন্দিৰ এতিয়াও খুলি দিয়া হোৱা নাই। উদাহৰণস্বৰূপে গণেশগুৰিৰ গণেশ মন্দিৰ। কিন্তু মহাৰাষ্ট্ৰৰ বিজেপিৰ অদ্ভুত দাবী, কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ এতিয়া দেশৰ ভিতৰত 1 নম্বৰ স্থানত থাকিব পাৰে, কিন্তু মন্দিৰ খুলি দিব লাগে, কিয়নো ইয়াৰ সৈতে হিন্দুত্বৰ কথা জড়িত আছে। মহাৰাষ্ট্ৰ বিজেপিৰ দাবী, ভক্তৰ বাবে মন্দিৰ খুলি দিয়ক। দেশৰ অন্য ৰাজ্যত মন্দিৰ খুলি দিয়া হৈছে। কৰোনাৰ এই কালত জনতা মানসিকভাৱে ভাগি পৰিছে। এতিয়া জনতাৰ ভৰসা একমাত্ৰ ভগৱান। ভগৱানৰ আশীৰ্বাদ ল'বলৈ মন্দিৰ খুলি দিব লাগে। लेकिन जो इस संकटमय परिस्थिति में आज लोग कंफ्यूज मानसिकता में है, तो हम भगवान के मंदिर में जाके शांति मिलती है, हम प्रार्थना करते हैं। यह हमारा संस्कार है, संस्कृति का है महाराष्ट्र की देश की। और श्रद्धा के साथ साथ आज मंदिरों के ऊपर छोटे मोटे व्यवसाय उपजीविका करने वाले भी लोग हैं, तो उनका ख्याल कौन करेंगे? हमारा ये आंदोलन पूरे महाराष्ट्र में है। हम चाहते हैं कि पूरे महाराष्ट्र के मंदिर खोले। सेक्युलर भावना से चलने वाली उद्धव सरकार को हम ये बताना चाहते हैं कि आप उनकी बात सुनकर हिंदुओं के ऊपर अगर अत्याचार करोगे तो हिंदू जमीन पे उतर जाएगा, और जमीन पे उतरने के बाद आपको गाड़ देने का काम भी करेगा। এইদৰে মন্দিৰৰ বাহিৰত হাতত আৰতি লৈ গুণগুণাই ওলাই আহিছে বিজেপি কৰ্মীসকল। এইখিনি সময়তে আন এক বিতৰ্ক সন্মুখলৈ আহিছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ। আপুনি এজন ধৰ্মনিৰপেক্ষ ব্যক্তিৰূপে পৰিচিত। তেনে ক্ষেত্ৰত মন্দিৰ খুলি দিয়া নাই কিয়? ইতিমধ্যে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰত বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক
ৰাজ্যপালৰ পৰা আৰম্ভ কৰি বিজেপিয়ে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। এইখিনি সময়তে আন এক ঘটনা সংঘটিত হৈছে এইখন অসমত। কৰোনাৰ এই কালত হঠাৎ ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত। দুৰ্গা পূজা চৰ্ত সাপেক্ষে উদযাপন কৰিব পাৰিব। মণ্ডপ বন্ধ হ'ব নোৱাৰিব। মণ্ডপৰ পূজাৰীয়ে ষষ্ঠীৰ আগৰ দিনা কোভিড টেষ্ট কৰিব লাগিব। পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই। আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব। তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্ল'জ পেণ্ডেল নকৰিব। পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্ল'জ হ'ব নালাগে। আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে। এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব। এইটো কিন্তু একেবাৰে মেণ্ডেটৰী। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিল দুৰ্গা পূজা উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছে। অথচ অধিকাংশ পূজা কমিটিয়ে এইবাৰ পূজা অনুষ্ঠিত কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে। প্ৰশ্ন হৈছে দুৰ্গা পূজা উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি কিয় দিলে? কেৱল হিন্দুত্বৰ স্বাৰ্থতেই কৰোনাৰ এই কালত অনুমতি দিয়া হৈছে নেকি? অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই যুক্তি আগবঢ়াই কৈছে ৰাজ্যত এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। অৱশ্যে পূজাৰ বাবে কেতবোৰ চৰ্তও আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই। দুই তিনিটা আমি ৰেষ্ট্ৰিকশ্যন আনিছোঁ যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্ল'জ কৰি দিব লাগিব। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মাত্ৰ এখন প্ৰতিমাহে একে সময়ত বিসৰ্জন দিয়াব আৰু ইমাৰ্চনৰ ডেট 2-3 দিনলৈকে ৰাখিব পাৰিব যে আজি এখন, কালি এখন, পৰহি এখন, তেনেকৈ অৰ্গেনাইজ কৰিব আৰু ইমাৰ্চন কৰোঁতে ভাচনি কৰোঁতে কোনো প্ৰচেছন কৰিব নালাগে। প্ৰশ্ন হয় পূজাত ৰেষ্টুৰেণ্টত যাব পৰা যাবনে? মটৰ চাইকেলত উঠি বন্ধুৰ সৈতে পূজা চাব পৰা হ'বনে? ইয়াত অকণমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেইদিন আমি বন্ধ কৰি দিব দিছোঁ। আপ টু 9 আমি ৰাখিব দিছোঁ। তাৰপিছত বাকী যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু, বহুত বেছি দীঘলীয়া তাতে একো নাই। যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব, পিলিয়ন ৰাইডিং নকৰিব, কালচাৰেল ফাংচন নাপাতিব। পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। মহিলাই পাৰিব, পিছফালে ল'ৰা ছোৱালীয়ে পাৰিব, বা 2জন মেল পূজাৰ কেইদিন পিলিয়ন ৰাইডিং আমি মানা কৰিছোঁ যে পূজাৰ কেইদিন 2জন পুৰুষে যাতে পিলিয়ন ৰাইডিং নকৰে। কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে, কিন্তু আৰতি কৰাত কোনো বাধা নাই। কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব, কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব, কিন্তু আৰতি কৰাত কোনো বাধা নাই। পূজাত যদি আকৌ জনসাধাৰণ ৰাজপথলৈ ওলাই আহে তেনেহ'লে শীতৰ বতৰত যে কৰোনাই ভয়ানক ৰূপ ল'ব সেই কথা নিশ্চিত। এনে অৱস্থাত পূজা কিয় আয়োজন কৰিবলৈ অনুমতি দিছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।
ব্যুৰো ৰিপৰ্ট DY365।